দ্বিতীয় ৰাজাৱলী 20 অধ্যায়। সেই সময়ত হিজকিয়াৰ সাংঘাতিক নৰিয়া হলত আমোচৰ পুত্ৰ যিচয়া ভাওবাদীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে, জিহুৱাই এই কথা কৈছে, তুমি তোমাৰ ঘৰৰ বিষয়ে দিহা দিয়া, কিয়নো তোমাৰ মৃত্যু হ'ব, তুমি নিজিবা। তাতে তেওঁ দেৱালৰ ফাললৈ মুখ ঘূৰাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে জিহুৱা, বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে তোমাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ আৰু তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ তাক তুমি এতিয়া সোঁৱৰণ কৰা। তোমাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ আৰু তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ তাক তুমি সোঁৱৰণ কৰা। এই বুলি হিজকিয়াই বৰকৈ কান্দিলে। 5 পদ। তোমাৰ উপৰপিতৃ দায়ুদৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু তোমাৰ চকুলত মোৰ দৃষ্টি পৰিল। চোৱা, মই তোমাক সুস্থ কৰিম। তৃতীয় দিনা তুমি জিহুৱাৰ গৃহলৈ উঠি যাবা। এনেকুৱা এজন আত্মিক দেউতাকৰ পৰা জন্ম হৈছিল মনচি। এনেকুৱা আচৰিত আত্মিক পিতৃ আৰু ৰজাৰ পৰা জন্ম হৈছিল মনচি। তেওঁ দেউতাকৰ নিচিনাকৈ চলিব লাগিছিল, কিন্তু তেওঁ সম্পূৰ্ণ বিপৰীত আছিল। এফালে দেউতাকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি অসম্ভৱক সম্ভৱ কৰি ল'লে, কিন্তু আনফালে পুতেকে সেই স্থানতেই সেই অধিকাৰকেই লাভ কৰি মন্দ কামবোৰ কৰি কৰি বিপদগামী জীৱন যাপন কৰি অকল সেয়াই নহয়, গোটেই ৰাজ্যখনকেই ঈশ্বৰৰ পৰা দূৰ কৰিলে। এই মনচি অতিশয় দুষ্ট আছিল। বাইবেলত থকা প্ৰতিখন পুস্তক ৰজাসকলৰ বিষয়ে আৰু ভাওবাদীসকলৰ বিষয়ে জানিবৰ উদ্দেশ্যে মই যেতিয়া বহুতো পুস্তক পঢ়ি আছিলোঁ, তেতিয়া এই কথাটো জানিব পাৰিলোঁ। যিচয়া ভাওবাদী যেতিয়া ঈশ্বৰৰ বাবে প্ৰজ্বলিত হৈ আছিল, ঈশ্বৰৰ বাক্য নিৰ্ভেজাল হিচাপে আৰু পাপৰ বিষয়ে চেতনা দি প্ৰচাৰ কৰি আছিল, তেওঁ এইদৰে পৰিচৰ্যা কৰি থকাৰ সময়ত এই মনচিয়ে তাক চাই থাকিব নোৱাৰিলে। তেওঁৰ ভাল নালাগিল। তেওঁ যিচয়া ভাওবাদীক মাৰিবলৈ চেষ্টা কৰিছিল। তেওঁ তেনে কৰিবলৈ চেষ্টা কৰোঁতে, সেই বিষয়ে জানি বাচিবলৈ চেষ্টা কৰোঁতে যিচয়াই এডাল গছৰ খুৰুঙত যিচয়া ভাওবাদী গৈ লুকাল। সেই বিষয়টো মনচিয়ে জানি গছৰ খুৰুঙত লুকাই থকা যিচয়াক তেনেকৈ থাকিবলৈ দিলে আৰু কৰতেৰে গছডাল কাটি দিলে। তাৰ ভিতৰত থকা যিচয়া টুকুৰা টুকুৰ হৈ গ'ল। ইয়াকেই ইব্ৰীবিলাকৰ প্ৰতি পত্ৰৰ 11 অধ্যায়ৰ 36 নম্বৰ পদত এই কথা আছে। কিছুমান লোকৰ ওপৰত শিল দলিওৱা হ'ল আৰু কষ্ট দিয়া হ'ল, কিছুমানক কৰতেৰে ফলা হ'ল। এই বিষয়টো পৌলৰ জৰিয়তে লিখাৰ কাৰণটো হৈছে যিচয়া ভাৱবাদীক কৰতৰ দ্বাৰাই ফলা হ'ল। ইমান দুষ্ট আছিল এই মনচি। দেউতাক বৰ আত্মিক আছিল, কিন্তু পুতেক দুষ্ট আছিল। হয়তো আপুনিও এনেকুৱা অৱস্থাতে আছে ভাই ভনীসকল। আপোনাৰ মা দেউতা হয়তো ভাল, কিন্তু আপুনি দুষ্ট। সাৱধান, ভাল কথা নহয়। মনচিয়ে কৰা পাপবিলাক ঈশ্বৰে দেখি সহ্য কৰিব নোৱাৰিলে। মোৰ ক্ষমতা আছে, মই সিংহাসনত বহি আছো, মোক কোনেও একো কৰিব নোৱাৰে। এইদৰে তেওঁ অহংকাৰ কৰাত ঈশ্বৰে তাক একোপ দিলে, সিংহাসনৰ পৰা তেওঁক পেলাই দিলে। শত্ৰু ৰজা আহি তেওঁৰ নাকত হাকুটা লগাই তেওঁক টানি লৈ গ'ল। কালিলৈকে তেওঁ ৰজা আছিল, কিন্তু আজি এটা অসহায় অৱস্থাৰে সৈতে বন্দীগৃহত থোৱা হ'ল। সাৱধান, আপোনাৰ অধিকাৰক আধাৰ হিচাপে লৈ যি কৰিলেও হৈ যাব, একো নহয়। আপোনাৰ সৌন্দৰ্যক আধাৰ কৰি যি কৰিলেও হৈ যাব, আপোনাৰ সম্পত্তিক আধাৰ কৰি যি কৰিলেও হৈ যাব। এনেকুৱা ভ্ৰান্তিত আছে যদি ঈশ্বৰে আপোনাক দেখি আছে, তেওঁ নিশ্চয় দণ্ড দিব। মনচিয়ে 55 বছৰ ৰাজত্ব কৰিলে। ইমান দীঘলীয়া শাসন কোনেও কৰা নাছিল। ইমান দীঘলীয়া শাসন কৰিবলৈ ঈশ্বৰে সৌভাগ্য দিয়াত কিমান যে সুন্দৰকৈ শাসন কৰিব লাগিছিল। আপোনাক সুন্দৰ স্বাস্থ্য ঈশ্বৰে দিছে। আপোনাক ঈশ্বৰে ভাল চাকৰি এটা দিছে নেকি? খোৱাৰ অভাৱ নাই, পিন্ধাৰ অভাৱ নাই, থকাৰ অভাৱ নাই। ঈশ্বৰে আপোনাক সকলো দিছে নেকি? তেন্তে কৃতজ্ঞ মনেৰে সৈতে তেন্তে সিদ্ধ আৰু সততাৰে ঈশ্বৰৰ ওচৰত থাকক। ঈশ্বৰে দিয়া আশীৰ্বাদ আৰু ঈশ্বৰে দিয়া ঐশ্বৰ্যসমূহক আধাৰ হিচাপে লৈ আপুনি যদি ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰে, আপোনাৰ যি আছে সেই সকলোবোৰ ঈশ্বৰে এবাৰতেই নোহোৱা কৰি দিব পাৰে। আপুনি গমেই নাপাব। তেওঁ গমেই নাপালে। কোনে? মনচিয়ে। কিন্তু বন্দীগৃহত যেতিয়া তেওঁক থোৱা হ'ল, তেওঁৰ সেই অসহায় অৱস্থাত যেতিয়া কোনো তেওঁৰ ওচৰত নাছিল, মনচিয়ে নিজৰ পিতৃক এবাৰ সোঁৱৰণ কৰিলে। মোৰ দেউতা বৰ আত্মিক আছিল, মোৰ দেউতা বৰ প্ৰাৰ্থনাশীল আছিল, তেওঁ ঈশ্বৰৰেই সেৱা কৰিছিল, ঈশ্বৰতেই চলিলে। এনেকুৱা দেউতাৰ পৰা জন্ম হোৱা মই কিমান যে দুষ্টতাৰে জীৱন যাপন কৰিলোঁ। ইমান বছৰ ধৰি পাপতেই জীৱন যাপন কৰা মনচিয়ে আঁঠু ল'বলৈ বাধ্য হ'ল। চকু পানী টুকিলে, কান্দিলে, পিতৃ মোক ক্ষমা কৰিবনে? মোক দয়া কৰিবনে?
মই দুষ্ট, মই বেয়া পিতৃ। তেওঁ কিমান দুষ্ট আছিল জানেনে প্ৰিয়সকল? এজন ডাঙৰ ভাৱবাদীকেই মাৰি পেলালে। যিচয়াৰ দৰে এজন মহান ভাৱবাদীক হত্যা কৰা তেওঁ এজন পাপী আছিল। তেওঁ ক্ষমা কৰিব পাৰিবলৈ তেওঁৰ অলপো যোগ্যতা আছিলনে? নাছিল প্ৰিয়সকল। কিন্তু ক্ষমা কৰা হ'বলৈ আপোনাৰ আৰু মোৰ যোগ্যতা নথকাটো ক্ষমা কৰিবলৈ কিন্তু মন মোৰ প্ৰভু যীশুখ্ৰীষ্টৰ আছে। কিমান যে আচৰিত ঈশ্বৰ প্ৰিয়সকল। হে পাপী মানুহ, দেশখনৰ সকলো লোককে ধ্বংস কৰি দিলা। এজন মহান ভাৱবাদীক তুমি মাৰি পেলালা আৰু এতিয়া একো নজনা নিচিনাকৈ ক্ষমা খুজিছা। মই তোমাক ক্ষমা কৰিম জানো? ঈশ্বৰে এইদৰে কোৱা হ'লে তেওঁ শেষ হৈ গ'লহেঁতেন, ধ্বংস হৈ গ'লহেঁতেন। কিন্তু যেতিয়া চকুপানী টুকি কান্দিলে, ঈশ্বৰে মনচিক দয়া কৰিলে, ক্ষমা কৰিলে। মনচি, তুমি চকুপানী টুকি অনুতাপ কৰিছা, সেইকাৰণে তোমাৰ হেৰাই যোৱা অধিকাৰ তোমাক দুনাই আকৌ মই দিম। তুমি যিবোৰ হেৰুৱাইছিলা সকলোবোৰ মই ঘূৰাই দিম। ঈশ্বৰে তেওঁক আকৌ ৰজা বনাই দিলে প্ৰিয়সকল। মনচি আকৌ সিংহাসনত বহি গ'ল আৰু সেইদিনা এটা সিদ্ধান্ত কৰিলে। মই পৰি গৈছিলোঁ, পতিত হৈছিলোঁ, মই নষ্ট হৈছিলোঁ, মোৰ যাবৰেই হৈছিল। প্ৰভুৱে দয়া কৰিলে। এতিয়া আৰু পিছলৈ ঘূৰি চোৱাৰ কোনো সম্ভাৱনা নাই। জীৱনৰ বাকী থকা 4 দিন মোৰ প্ৰভুৰ বাবে চলিম, পবিত্ৰতাৰে জীৱন যাপন কৰিম, পবিত্ৰতাৰে শাসন কৰিম। সিদ্ধান্ত কৰিলে আৰু সুন্দৰকৈ শাসন কৰিলে। এতিয়া মনোযোগেৰে পঢ়িব 20 নম্বৰ পদ। তেওঁৰ বাপেক মনচিয়ে কৰা নিচিনাকৈ তেওঁ জিহুৱাৰ সাক্ষাতে কুআচৰণ কৰিলে। মনচি আগতে কেনেকৈ চলিছিল? বেয়াকৈ চলিছিল। প্ৰতিফল কি হ'ল? তেওঁৰ পুতেক আমোনো সেই বেয়া পথতেই চলিলে। যিমানবোৰ মূৰ্তি তেওঁৰ দেউতাক মনচিয়ে নিৰ্মাণ কৰিছিল সেইবোৰৰ আগত তেওঁ বলি উৎসৰ্গ কৰিছিল আৰু সেইবোৰৰ পূজাও কৰিছিল। যেনেকৈ তেওঁৰ দেউতাক মনচি জিহুৱাৰ সন্মুখত নম্ৰ হ'ল। আকৌ সলনি হ'ল, দেখিছেনে? এটা সময়ত মনচি পাপী আছিল, কিন্তু এতিয়া নহয়। এটা সময়ত মনচি অধম আছিল, কিন্তু এতিয়া নহয়। কি কাৰণে? তেওঁ নম্ৰ হোৱাৰ পিছত তেওঁৰ দেউতাক মনচি যেনেকৈ নম্ৰ হৈছিল, জিহুৱাৰ সন্মুখত তেওঁ তেনেকৈ নম্ৰ নহ'ল। বৰঞ্চ আমোনে আৰু অধিক অপৰাধী হৈ গৈ থাকিল। প্ৰিয় ভাই ভনীসকল, এটা সময়ত আপোনাৰ দেউতা বেয়া আছিল, এতিয়া ভাল নহয়। কি কাৰণে? প্ৰভুৰ ওপৰত বিশ্বাস কৰিলে। ধৰক মা এটা সময়ত ঠিক নাছিল, কিন্তু এতিয়াতো ভাল। মানিলো এটা সময়ত আপোনাৰ যত্ন লোৱা নাছিল, এতিয়াতো লৈছে নহয়। মানিছো এটা সময়ত আপোনাক মৰম কৰা নাছিল, কিন্তু এতিয়াতো কৰিছে। এটা সময়ত আপোনাৰ দেউতাই মৰম নকৰিলে, কথা নকলে, যত্ন নললে। তেওঁ খাই বৈ পান কৰি ঘূৰি ফুৰাই আছিল তেওঁৰ কাম। কিন্তু এতিয়াতো শুধৰণি হ'ল, পৰিৱৰ্তন হ'ল। সেই দেউতা আৰু মাক দেখি আপোনাতোতো পৰিৱৰ্তন হ'ব লাগে নহয়। এটা সময়ত মনচি পাপী ব্যক্তি আছিল, কিন্তু এতিয়া ভাল ব্যক্তি হ'ল। ছেইণ্ট আগষ্টিন এটা সময়ত বৰ পাপী ব্যক্তি আছিল। এটা সময়ত বেয়া আছিল, বৰ বেয়া আছিল। ব্যভিচাৰী কৰ্ম আৰু বেশ্যা কৰ্মৰ তেওঁ দাস আছিল। তেওঁৰ মাকে বৰ কান্দি কান্দি প্ৰাৰ্থনা কৰিলে, পিতা পিতা পিতা, মোৰ পুত্ৰক সলনি কৰি দিয়ক। সেই মাকজনীয়ে বুওৱা চকুপানীৰ সোঁতত উটি উটি এদিন আহি অনুগ্ৰহৰ সিংহাসনৰ ওচৰত এদিন পৰিল। এনেকুৱা সাক্ষ্য দিলে শুধৰণিৰ পিছত, তুমি কেনেকৈ শুধৰণি হলা? তুমি পাপী নহয় জানো? তুমি কেনেকৈ সলনি হলা? সোধোতে তেওঁ কি সাক্ষ্য দিছিল জানেনে? মোৰ মাৰ চকুপানীৰ সোঁতৰ ধাৰাত উটি উটি আহি এদিন যীশুৰ চৰণত পৰি সলনি হলো। মা, আপুনি বুওৱা চকুপানী, দেউতা, আপুনি বুওৱা চকুপানীয়ে আপোনাৰ সন্তানক শুধৰাব। আজি যিসকল মাতৃয়ে সন্তানৰ উদ্ধাৰৰ বাবে চকুপানী টুকি আছে, যিসকল পিতৃয়ে সন্তানৰ উদ্ধাৰৰ বাবে চকুপানী টুকি আছে, নিশ্চয় আপোনাৰ চকুপানী মোৰ ঈশ্বৰে দেখিব। আপোনাৰ সন্তানক ঈশ্বৰৰ উপস্থিতিলৈ আনি, মানে স্বৰ্গ নহয় প্ৰিয়সকল, ঈশ্বৰৰ উপস্থিতিলৈ আনি তেওঁলোকৰ শুধৰণি কৰিব, তেওঁলোকৰ জীৱন ভাল কৰিব। এই সত্য আপুনি নাপাহৰিব। ছেইণ্ট আগষ্টিনে কি কৈছিল জানেনে? মই মোৰ মাৰ চকুপানীৰ সোঁতত উটি উটি প্ৰভুৰ উপস্থিতিলৈ আহিলোঁ। তাৰ আগতে তেওঁ বাহিৰত বেশ্যাবিলাকৰ ওচৰলৈ গৈছিল আৰু যদি বেশ্যাবিলাক নাপায় তেন্তে ঘৰতেই বন কৰা চাকৰণীৰ সৈতে ব্যভিচাৰ কৰ্ম কৰিছিল। তেওঁৰ জীৱন তেনেকুৱা আছিল। ঠিক হোৱাৰ পিছত, জীৱন সলনি হোৱাৰ পিছত, আলিয়ে গলিয়ে গৈ যেতিয়া তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেতিয়া এগৰাকী পুৰণি বেশ্যাই আগষ্টিন, মই এনেকৈ মাতিলে।
পিছলৈ ঘূৰি চালে কোন? বেশ্যা। বিগত সময়ত যাৰ সৈতে পাপ কৰিছিল সেই বেশ্যাজনী ময়েই। তেতিয়া আগষ্টিনে কি কৈছিল জানেনে? তুমিয়েই। কিন্তু মই হ'লে এতিয়া সেই আগষ্টিন নহয়। মই নম্ৰ হলো। মই এতিয়া পৰিৱৰ্তিত ব্যক্তি। এতিয়া মই প্ৰভুৰ ল'ৰা। ইয়াৰ অৰ্থ হৈছে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত দুটা জীৱন থাকে। সেয়া কি? অতীত, বৰ্তমান। অতীতত আপুনি পাপী হ'ব পাৰে, কিন্তু বৰ্তমান পাপী হৈ থকাৰ প্ৰয়োজন নাই। অতীতত অন্যায়ী হ'ব পাৰে, কিন্তু বৰ্তমানো অন্যায়ী হৈ থকাৰ প্ৰয়োজন নাই। অতীতত আপুনি বেয়া কাম কৰিব পাৰে, কিন্তু বৰ্তমানো সেই কাম কৰাৰ প্ৰয়োজন নাই। যদি কোনো খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ'ব লাগে। পাপী বন্ধুবিলাকক এৰি দিব লাগে। পাপময় কৰ্মবোৰ এৰি দিব লাগে। আপোনাৰ পাপপূৰ্ণ অভ্যাসবোৰ নোহোৱা হ'ব লাগে। আপোনাৰ জীৱন নতুন হ'ব লাগে। এই বুলিয়ে কৈছে। এটা সময়ত মনচি পাপী আছিল, কিন্তু তাৰ পিছত তেওঁ নম্ৰ হ'ল। এইদৰে নম্ৰ হোৱা মনচিৰ নিচিনাকৈ আমোন নম্ৰ নহ'ল। আৰু অধিককৈ তেওঁ পাপ কৰিলে। তাৰ পিছত কি হ'ল? যেনেকৈ তেওঁৰ দেউতাক মনচে জিহুৱাৰ সাক্ষাতে নম্ৰ হ'ল, তেওঁ তেনেকৈ নম্ৰ নহ'ল। বৰং আমোনে অধিককৈ পাপ কৰিবলৈ ধৰিলে। আৰু তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁক তেওঁৰ গৃহতেই বধ কৰিলে। কিমান বছৰ? কেৱল 2 বছৰ। ৰজা হিচাপে শাসন কৰিবলৈ অধিকাৰ আৰু ক্ষমতা লাভ কৰাৰ পিছতো পাপ কৰ্ম কৰাৰ কাৰণে শেষত তাক চাই থাকিব নোৱাৰি তেওঁৰ দাসবিলাকেই তেওঁক মাৰি পেলালে। প্ৰিয় ভাই ভনীসকল, অন্যায়ে আপোনাক ধ্বংস কৰিব। পাপপূৰ্ণ জীৱনে আপোনাক কবৰলৈ নিব। আজি আপুনি যি পাপৰ ওপৰত ভৰসা কৰি তাক আধাৰ কৰি লৈ উপভোগ কৰি আছে, আনন্দ কৰি আছে, সাৱধান, সেই পাপেই শীঘ্ৰে আপোনাক মাৰি পেলাব। আমোনৰ পাপে তাক মাৰি পেলালে। 2 years, কেৱল 2 বছৰহে তেওঁ শাসন কৰিবলৈ পালে। মাৰি পেলালে, মৰি গ'ল। এইদৰে মৰাৰ পিছত আমোনৰ পুত্ৰ যোছিয়া 8 বছৰ বয়সতেই দেশখন শাসন কৰিবলৈ ক্ষমতা পালে। মোৰ দেউতাক কিয় মাৰি পেলালা? দুষ্ট আছিল সেইকাৰণে। ঈশ্বৰলৈ ভয় ভক্তি নাছিল সেইকাৰণে। মইমতালিৰে চলিলে সেইকাৰণে তোমাৰ দেউতাক মাৰি দিলোঁ। তেন্তে মন্দতাৰে চলিলে, দুষ্টতাৰে চলিলে প্ৰাণহানি হ'ব, নিশ্চয় প্ৰাণৰ হানি হ'ব। তেন্তে মই কি কৰিব লাগে? ঈশ্বৰৰ ইচ্ছা অনুসৰি চলিব লাগে। 8 বছৰীয়া এটা সৰু শিশু তেওঁ এটা সিদ্ধান্ত কৰিলে। কি জানেনে? প্ৰভু, পাপপূৰ্ণ শাসন কৰিলে বিপদ আছে নহয় জানো? মোৰ জীৱনৰ এই 4 দিন পবিত্ৰতাৰে জীৱন যাপন কৰি শাসন কৰিবলৈ সামৰ্থ্য দিয়ক প্ৰভু। 8 বছৰ বয়সতেই এটা সৰু শিশু হিচাপে প্ৰাৰ্থনা কৰিলে। পিতৃ, শাসন কৰিবলৈ মোক সামৰ্থ্য দিয়ক। চাওঁ আহক। জিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে। তেওঁ নিজ উপৰপিতৃ দায়ুদৰ সকলো পথত চলিলে। তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিলে। সেইজন ল'ৰাই আছিল, অৰ্থাৎ যিজনে 8 বছৰ বয়সতেই ৰাজত্বৰ সিংহাসনত বহিছিল, তেওঁ নিজৰ উপৰপিতৃ দায়ুদৰ ঈশ্বৰৰ পথত চলিবলৈ বিচাৰিলে। এটা সৰু ল'ৰাই দেশখন শাসন কেনেকৈ কৰিব? লোকসকলক কেনেকৈ লালন পালন কৰিব? পাপী লোকসকলক কেনেকৈ প্ৰভুৰ ফালে ঘূৰাব লাগে? সেয়া জানিবলৈ হ'লে মই কি কৰিব লাগিব? প্ৰভুৰ ওচৰলৈকেই যাব লাগিব। তেওঁ 8 বছৰ বয়সত শাসন কৰিবলৈ লৈছিল। কিন্তু এতিয়া ঈশ্বৰৰ ইচ্ছা জানি লোকসকলক শাসন কৰিব লাগিব বুলি দৃঢ় নিশ্চিতি পোৱাৰ পিছত, কিবা নহয় কিবা অলপ জ্ঞানপ্ৰাপ্ত হোৱাৰ পিছত, মানে 8 বছৰ হ'ল তেওঁ সিংহাসনত বহা। তাৰ মানে তেওঁৰ বয়স কিমান? 8 + 8, 16 বছৰ। ল'ৰা মাথোন। কি সিদ্ধান্ত কৰিলে? মই কেনেকৈ চলাটো ঈশ্বৰে বিচাৰে। মোক যি কাম কৰিবলৈ দিছে সেই কাম মই কেনেকৈ কৰাটো ঈশ্বৰে বিচাৰিছে। যি কাম ঈশ্বৰে মোক কৰিবলৈ দিছে তাক মই কেনেকৈ কৰিব লাগে, ঈশ্বৰকেই সুধিলে ভাল হ'ব নহয়?
প্ৰিয় ভাই ভনীসকল, আজি যি কামেই আপোনাৰ আছে সেয়া ঈশ্বৰে আপোনাক দিছে। আজি যি পৰিচৰ্যা আপুনি কৰি আছে সেয়া ঈশ্বৰে আপোনাক দিছে। আজি যি চাকৰি আপুনি কৰি আছে ঈশ্বৰে আপোনাক দিছে। আজি আপোনাৰ যি পৰিয়াল সেয়া ঈশ্বৰে আপোনাক দিছে। সেই পৰিয়ালটো কেনেকৈ চলাব জানিবলৈ হ'লে ঈশ্বৰৰ ওচৰলৈ আহিব লাগে। চাকৰিটো শুদ্ধকৈ কেনেকৈ কৰিব লাগে জানিবলৈ হ'লে আপোনাক প্ৰভুৰ সহায় লাগিব। আপোনাৰ চাকৰি হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, পৰিচৰ্যা হ'ব পাৰে। প্ৰভু, মই ইয়াক কেনেকৈ কৰোঁ জানিবলৈ হ'লে আপুনি প্ৰভুৰ ওচৰলৈ আহিব লাগিব। জোচিয়াই তাকেই কৰিলে। ইংৰাজীত জোচায়া। পিতৃ, মই সৰু ল'ৰা, কিন্তু আপুনি মোক শাসনৰ দায়িত্ব দিছে। পিতৃ, মই কেনেকৈ শাসন কৰিম? মই কি কৰিম? এইদৰে সৰু ল'ৰা হিচাপে শাসন কৰিবলৈ সৰু ল'ৰাৰ নিচিনাকৈ প্ৰাৰ্থনা কৰিলে। সৰু ল'ৰাৰ নিচিনাকৈ সলনি হ'ল। তেওঁ এই তিনিওটা কৰিলে। সৰু ল'ৰাৰ দৰে প্ৰাৰ্থনা কৰিলে, শাসন কৰিলে, সৰু ল'ৰাৰ দৰে প্ৰাৰ্থনা কৰিলে, সৰু ল'ৰাৰ দৰে পৰিৱৰ্তনো হ'ল। আহক সেই পদকেইটা পঢ়োঁ। তৃতীয় পদ, তেওঁ ল'ৰা হৈ থাকোঁতেই, অৰ্থাৎ তেওঁ সিংহাসনত বহা 8 বছৰেই সম্পূৰ্ণ হোৱা নাছিল, মানে শাসন কৰাৰ 8 বছৰ পিছত, যেতিয়া তেওঁৰ 16 বছৰ হৈ গ'ল, যেতিয়া তেওঁ সৰু ল'ৰাই হৈ আছিল, নিজৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰ জিহুৱাৰ পথত চলিবলৈ বিচাৰিলে। লাগিলে যিয়েই নহওক, মই নিজৰ ঈশ্বৰৰ উপস্থিতিলৈ যাম। মোৰ ঈশ্বৰৰ সন্মুখত মই আঁঠু ল'ম। তেওঁৰ উপস্থিতিত মই বহিম। আচলতে মই কেনেকৈ চলিব লাগে, কেনেকৈ শাসন কৰিব লাগে, কেনেকৈ কাম কৰিব লাগে আৰু মই পবিত্ৰভাৱে চলিব লাগে, সেই কথা ঈশ্বৰকেই সুধিম। সেই নিৰ্ণয় কৰিলে। আপুনিও কেতিয়াবা এনেকুৱা নিৰ্ণয় লৈছেনে? আপোনাৰ আগত যদি আপোনাৰ অসাধ্য প্ৰশ্ন আছে, আপোনাৰ আগত যদি আপোনাৰ অসাধ্য কাম আছে, আপোনাৰ আগত যদি আপোনাৰ অসাধ্য সেৱা আছে, আপোনাৰ আগত যদি আপোনাৰ অসাধ্য পাৰিবাৰিক দায়িত্ব আছে, এইবোৰ মই কেনেকৈ কৰিম প্ৰভু? মই কেনেকৈ কৰিব পাৰিম প্ৰভু বুলি কৈ জানিবৰ বাবে কেতিয়াবা প্ৰভুৰ ওচৰলৈ গৈছেনে? মই কি কৰিম প্ৰভু কওকচোন? মাতৃ হিচাপে মোৰ দায়িত্ব কি, তাক মই কেনেকৈ সিদ্ধ কৰিম? এজন পিতৃ হিচাপে কেনেকৈ সন্তানক লালন পালন কৰিম, সেই কথা জানিবলৈ কেতিয়াবা আঁঠু লৈছেনে? আজি আপোনাৰ জীৱনত এটা প্ৰশ্ন হিচাপে সমস্যাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰোঁতে কেতিয়াবা সিদ্ধান্ত লৈছেনে? লাগিলে পৃথিৱী ইফাল সিফাল হৈ যাওক, এই সমস্যাটো মই ঈশ্বৰৰ ওচৰলৈ নিম। প্ৰভুৰ ওচৰতেই মই বহিম। মোৰ সন্মুখত যি সমস্যা আছে তাৰ সন্মুখীন কেনেকৈ হওঁ, তাক পৰাভূত কেনেকৈ কৰোঁ, মোৰ ঈশ্বৰৰ ওচৰত বহি মই শিকিম। কেতিয়াবা এইদৰে সময় উলিয়াই আপুনি ঈশ্বৰৰ উপস্থিতিত আপোনাৰ জীৱনৰ কিবা সমস্যা হ'ব পাৰে, কিবা প্ৰশ্ন হ'ব পাৰে, তাৰ উত্তৰ বিচাৰি তেওঁৰ আগত বহিছেনে বাৰু? জোচিয়া বহিছিল। সিদ্ধান্ত কৰিলে। কিহৰ সিদ্ধান্ত? পাপ কৰিবৰ বাবে নহয়, খাই বৈ ফুৰিবলৈ নহয়, তেন্তে পবিত্ৰ জীৱন যাপন কৰি শাসন কৰিবলৈ সিদ্ধান্ত কৰিলে। আমাৰ মাজত কোনোবা আছে নেকি সিদ্ধান্ত লোৱা? কিহৰ বাবে সিদ্ধান্ত? পবিত্ৰ জীৱন যাপন কৰিবলৈ সিদ্ধান্ত লোৱা লোক। পবিত্ৰ লোক হিচাপে চলিম। পাপী লোকসকলৰ মাজত, পাপী সমাজত, পাপপূৰ্ণ পৰিস্থিতিবোৰত মই প্ৰভুৰ সন্তান হিচাপে চলিম। এইদৰে চলা কোনোবা লোক আছিলনে? আছিল। জোচিয়া আছিল, দানিয়েল আছিল, জোচেফ। এই সকলো লোকে ডেকা অৱস্থাতেই সিদ্ধান্ত লৈছিল। কি সিদ্ধান্ত লৈছিল? প্ৰভুৰ সন্তান হিচাপে চলিম। এইদৰে সিদ্ধান্ত কৰিছিল, সেইকাৰণে সুন্দৰ শাসন কৰিব পাৰিছিল। ঈশ্বৰে আজি আপোনাক কথা কৈছে নেকি? সৰু শিশু হিচাপে আপোনাৰ সন্তানে প্ৰাৰ্থনা কৰাৰ অভ্যাস থাকিলে কিমান যে ভাল হ'ব। ডেকা অৱস্থাতে আপুনি প্ৰাৰ্থনা কৰা ব্যক্তি হ'ব পাৰিলে কিমান যে ভাল হ'ব। ঈশ্বৰে আপোনাক দিয়া দায়িত্ব সিদ্ধ কৰিবৰ বাবে প্ৰাৰ্থনা কৰি নিজৰ কাম কৰিলে কিমান যে ভাল হ'ব। ইমানেই নহয়, আপোনাত আৰু আপোনাৰ আশে পাশে থকা পাপময় কৰ্মবোৰ জানি সেইবোৰ এৰি দিলে কিমান ভাল হ'ব এবাৰ ভাবকচোন। আজি প্ৰভুৱে মোক কথা ক'লে। বহুতো বিষয়ত প্ৰভুৱে আজি মোক কথা ক'লে। মোৰ জীৱন সম্পূৰ্ণকৈ প্ৰভুত সমৰ্পণ কৰি গোটেই জীৱন তেওঁৰ ইচ্ছামতে চলিম বুলি কোৱা কোনোবা আছে যদি নিজৰ হাত তুলি দেখুৱাকচোন। মহান প্ৰেমময় পিতৃ ঈশ্বৰ বৰ পোনপটীয়া আৰু স্পষ্টকৈ আমাক কথা ক'লে। বহুমূলীয়া সত্যবোৰ বাৰ্তা হিচাপে আমাক ক'লে। সিঁচা হোৱা এই বাৰ্তাক ফলৱান কৰক পিতৃ। দেউতাক দুষ্ট হ'ব পাৰে, সেইবুলি পুতেক দুষ্ট হ'বৰ প্ৰয়োজন নাই। তাকেই জোচিয়াই সাব্যস্ত কৰিলে।
দেউতাকজন আত্মিক হলেই পুতেকো যে আত্মিক হ'ব তেনে কথা নাই। মঞ্চীয়ে তাক প্ৰমাণিত কৰিলে। যিয়েই হওক পিতৃ দুষ্ট হৈ থাকিব লাগে নে দুষ্টতাক এৰিব লাগে সেয়া আমাৰ বিবেচনাত নিৰ্ভৰ কৰে। দেউতাক দুষ্ট আছিল কাৰণে পুতেকো দুষ্ট হোৱাৰ প্ৰয়োজন নাই। দেউতাক পাপী যদি পুতেকো পাপী হোৱাৰ প্ৰয়োজন নাই। এই সত্যক জানি আজিৰ পৰাই প্ৰত্যেকেই বাপেক যেনেকুৱাই হওক মাক যেনেকুৱাই হওক সন্তানসকলক পিতৃ জ্ঞানেৰে আপোনাৰ পৰিচৰ্যা কৰিবলৈ অনুগ্ৰহ দিয়ক। মাতৃ পিতৃসকলক প্ৰভু এতিয়াৰ পৰা সুন্দৰকৈ পৰিয়ালক লালন পালন কৰিবলৈ আপোনাৰ ইচ্ছা পূৰ্ণ কৰিবলৈ চলিবলৈ অনুগ্ৰহ দিয়ক। যীশুৰ নামতেই মাগিছো পিতৃ। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।